নমস্কাৰ, মই অনামিকা চলিহা। আজি যোৱাকালি ৰাতিপুৱা 7:30 বজাত নলবাৰী গংগাপাৰৰ ঘনশ্যাম ডেকাৰ জ্যেষ্ঠ কন্যা মৃদুমুদ্ৰা ডেকা 32টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ICUত থকাৰ পাছত তেওঁ নিয়তিৰ ওচৰত হাৰ মাৰিলে আৰু মৃত্যুমুখত পৰিলে। এক হৃদয় বিদাৰক কাহিনী। এই 32টা দিন মৃদুমুদ্ৰা ডেকা নামৰ এই 17 বছৰীয়া ছোৱালীজনীয়ে কি যন্ত্ৰণাৰ মাজত জীৱন কটাইছিল সেইটো মই নিজ চকুৰে প্ৰত্যক্ষ কৰিছিলোঁ। কাৰণ তেখেতৰ মৃদুমুদ্ৰা ডেকাৰ দেউতাক ঘনশ্যাম ডেকা মোৰ চিনাকি আছিল। তেওঁ মোৰ ভাইটিৰ লগত কৰ্মসূত্ৰে থাকে। সেই সূত্ৰতেই আৰু তাতে সেই সূত্ৰত মই তেওঁৰ লগত চিনাকি আছিলোঁ। সপ্তাহটোৰ 6টা দিনৰ 4-5টা দিনেই, কেতিয়াবা 6টা দিনো মই তেওঁৰ পঞ্চম মহলাত থকা গুৱাহাটী মেডিকেল কলেজৰ ICUৰ ICU তালৈ যাওঁ। তেখেত ঘনশ্যাম ডেকা দাদা বা তেখেতৰ মৃদুমুদ্ৰা ডেকাৰ মাতৃৰ লগত মই সদায়ে এই কথা বতৰা মৃদুমুদ্ৰা ডেকাৰ বিষয়ে সকলো খা খবৰ লৈ আছিলোঁ। কেতিয়াবা মই তাইলৈ খিচিৰি বনাই নিছিলোঁ, কেতিয়াবা যে কুকুৰা মাংসৰ চুপ তাই খাব পৰাকৈ বনাই নিছিলোঁ। প্ৰথম অৱস্থাত তাই যেতিয়া 31 মে'ত তেওঁৰ জেঠায়েকৰ পুত্ৰ মাধুৰ্য বৰ্মনৰ লগত কিতাপ কিনিবৰ বাবে NDA পৰীক্ষাৰ বাবে কিতাপ কিনিবৰ বাবে টাউনলৈ ওলাই গৈছিল। ঘূৰি আহোঁতে ঘৰলৈ 200 মিটাৰমান থাকোঁতেই এৰোজ আলী নামৰ ল'ৰাজনে দাৰে আঘাত কৰি তাইৰ পিঠিত, বাহুত বা মূৰত দাৰে ঘঁপিয়াইছিল। কিছুমান পিঠিৰ ঘাঁটো তাইৰ বেছি হৈছিল, কিছুমান ইফালে তেওঁৰ ককায়েক মাধুৰ্য বৰ্মন থিতাতে দাৰঘাপত নিহতো হৈছিল। সেইদিনাখনেই তেওঁ গুৱাহাটী চিকিৎসালয়লৈ লৈ অনা হৈছিল। দুবাৰকৈ তাই অস্ত্ৰোপচাৰো হৈছিল, কিন্তু প্ৰথম অৱস্থাত তাই ভাল হৈছিল যদিও শেহতীয়াভাৱে ঢুকুৱাৰ 2-3 দিনমানৰ আগৰ পৰাই তাইৰ অৱস্থা বেয়ালৈ আহে। মই অক্সিজেন মাস্ক তাই ব্যৱহাৰ কৰাৰ পাছত মই তাইৰ ওচৰলৈ গৈছিলোঁ। ওপৰলৈ শুই থকা লাহে লাহে ক'লা পৰিবলৈ ধৰিছিলে। তাই দেখি ছোৱালীজনী সঁচাকৈ খুন্দা মাৰি ধৰিছিলে। কাৰণ এই পৰিস্থিতিৰ ভুক্তভোগী মই আগতে আছিলোঁ। কাৰণ মোৰ মাতৃও ভেণ্টিলেশ্যনত থকাৰ পাছত কিদৰে মৃত্যুক সাৱটি লৈছিলে সেয়া মই নিজেই প্ৰত্যক্ষ কৰিছিলোঁ। মাতৃৰ মৃত্যুৰ চকুৰ আগতে মৃত্যু হোৱাৰ সেই পৰিৱেশ, সেই ছবি মোৰ দুচকুলৈ ভাহি আহিছিলে। মাতৃৰ যন্ত্ৰণা বা মোৰ পিতৃৰো প্ৰেছাৰ ষ্ট্ৰ'কত মৃত্যু হৈছিলে। তেতিয়াও মই পিতৃৰ যন্ত্ৰণা সহ্য কৰিছিলোঁ। একদম কাষৰ পৰা মৃত্যু কেনেকুৱা ভয়ংকৰ হ'ব পাৰে বা মৃত্যু কেনেদৰে আহিব পাৰে সেয়া মই প্ৰত্যক্ষদৰ্শী আছিলোঁ। এই কণমানি ছোৱালীজনীৰো সেইদিনা সেই ৰূপটো দেখি মোৰ মালৈ মনত পৰা হৈছিলোঁ। তাইৰ অৱস্থাটো দেখি ভাবিছিলোঁ হয়তো তাই আৰু বেছি দিন জীয়াই নাথাকে, আৰু শেষত সেয়াই প্ৰমাণিত হ'ল। পৰহি তাই ভেণ্টিলেশ্যনত দিয়া হয়। ভেণ্টিলেশ্যনৰ পাছতে তাই কালি ৰাতিপুৱা মৃত্যু মুখত পৰে। মাক দেউতাকৰ কাৰণে এক ভয়ংকৰ দুখজনক বিষয়। কাৰণ সন্তানৰ মৃত্যু কোনো মাক বাপেকৰ বাবে কাম্য নহয়। কেতিয়াও তেওঁলোকৰ সন্তানসকল চকুৰ আগতে মৃত্যু হোৱাটো নিবিচাৰে। কাৰণ বহুত আশা, বহুত কল্পনা, বহুত সপোন লৈ তেওঁলোকে তেওঁলোকৰ সন্তানসকলক জন্ম দিয়ে, তুলি তালি ডাঙৰ দীঘল কৰে। এতিয়া এটাই কথা, মাতৃৰ যন্ত্ৰণাক কালি যেতিয়া মই তেখেতৰ মাকৰ ওচৰলৈ গৈছিলোঁ, মাকে মোক দেখি হুহুকাই কান্দিছিল। সেই দুখত মই কি সান্তনা জনাম মই নিজেই বুজা নাছিলোঁ। ঘনশ্যাম ডেকা দাদা অলপ শক্তিশালী আছিল, কিন্তু বৌৰ দুচকুৱেদি অহৰহ চকুলো বোৱা দেখি মোৰ নিজৰ চকুলো বৈ আহিছিল।
কি ক'ম মই, কি সান্তনা দিম? কাৰণ গোটেই জীৱনটোৰ কাৰণে জ্যেষ্ঠ কন্যাক তেওঁ হেৰুৱাই পেলাইছে আৰু দুনাই কেতিয়াও সেই মৃদুমিত্ৰা ডেকাই মাতৃক বা পিতৃক মা দেউতা বুলি সম্বোধন নকৰে। ইয়াতকৈ আৰু ডাঙৰ কথা একো থাকিব নোৱাৰে। হাজাৰ সান্তনায়ো হাজাৰ কথাই তেওঁলোকৰ দুখ কমাব নোৱাৰে। সেইকাৰণে মই বিশেষ একো কোৱাও নাছিলোঁ, মাত্ৰ তেওঁৰ কাষত বহি তেওঁৰ দুখ অনুভৱ কৰাৰ চেষ্টা কৰিছিলোঁ। এতিয়া কথাটো হ'ল যে মৃদুমিত্ৰা ডেকা ৰ'জালী এই সম্পৰ্ক যিয়েই নহওক, আমি তাত একো ক'ব নাযাওঁ, কিন্তু মৃদুমিত্ৰা ডেকাই প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে যে তাইক যে এনেকৈ দাৰে কপিয়াই এনেকুৱা এটা যন্ত্ৰণাকাতৰ মৃত্যু দিয়াটো কেতিয়াও কাৰো কাম্য নহয়। যদিও ৰ'জালীৰ ইতিমধ্যে পুলিচৰ এনকাউণ্টাৰত মৃত্যু হৈছে, আমিও কাকো এনকাউণ্টাৰ কৰাটো মই সমৰ্থন নকৰোঁ, কিন্তু ৰ'জালীয়ে এনেকৈ নিৰ্দোষ ছোৱালী এজনীক যে দাৰ ঘাপত ঘপিয়াই এনেকুৱা এটা পৰিস্থিতিলৈ আনিলে, শেষত যে তাই মৃত্যুমুখত পৰিবলগীয়া হ'ল, এয়াও আমি কেতিয়াও নিবিচাৰোঁ। প্ৰেম এক ঐশ্বৰিক অনুভৱ হয়। সেই প্ৰেমক লৈ যদি মানুহে এনেকুৱা প্ৰতিহিংসা বা হিংসাৰ দৰে পন্থাৰ আশ্ৰয় লয়, প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই যে কোনোবা এজনী ছোৱালীক এনেকৈ দাৰে ঘপিয়াই কাটি পেলাব লাগিব, সেয়াও আমি কেতিয়াও সমৰ্থন নকৰোঁ। যি জাতিয়ে নহওক, সি হিন্দুৱেই হওক, সি মুছলিমেই হওক, আমি এটাই বিচাৰোঁ যে প্ৰেম প্ৰত্যাখ্যান কৰিলে বুলিয়েই এনেকুৱা কেতিয়াও কৰিব নালাগে। কাৰণ তেওঁলোক এতিয়া বহুত সৰু, 17 বছৰীয়া এহাল ল'ৰা ছোৱালী, যদিও তেওঁলোকৰ আগতে হাইস্কুলত পঢ়ি থাকোঁতে ভাল পোৱা থাকিবও পাৰে, সেইটো আমি নাজানো, কিন্তু ভাল পোৱা প্ৰত্যাখ্যান কৰা বুলিয়ে যে এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'ব, সেইটো আমি কেতিয়াও কাম্য নকৰোঁ। ইয়াৰ আগতো আমি 2023 দেখিছোঁ যে মঙলদৈত নন্দিতা শৰ্মা বোলা ছোৱালী এজনীকো এজন ল'ৰাই তেনেকৈ দাৰে ঘপিয়াই কাটিছিলে। এনেকুৱা পৰিস্থিতি যাতে আৰু ভৱিষ্যতে নহয়, সেই বিষয়ে আমাৰ অসমৰ চৰকাৰে বা আমাৰ অসমৰ প্ৰশাসনে গুৰুত্ব আৰোপ কৰে আৰু দোষীক দৃষ্টান্তমূলক শাস্তি দিয়ে, যাতে তেওঁলোকে ভৱিষ্যতে এনেকুৱা কৰিবলৈ প্ৰত্যেকজন ল'ৰাই, সি হিন্দুৱেই হওক বা মুছলিমেই হওক বা আন ধৰ্মেই হওক, এবাৰ হ'লেও ভাবি চায়। আৰু ভৱিষ্যতে যাতে আমাৰ কোনো অসমীয়াই হওক, হিন্দুৱেই হওক, মুছলিমেই হওক বা অন্য ধৰ্মৰ খ্ৰীষ্টানেই হওক, বৌদ্ধ ধৰ্মই হওক, কোনো ছোৱালীয়ে যাতে এনেকুৱা নৃশংসমূলক হত্যাকাণ্ডৰ বলি নহয় বা মৃত্যুক আঁকোৱালি ল'বলগীয়া নহয়, তাৰ বাবে মই সকলোকে অনুৰোধ কৰিলোঁ। আৰু লগতে আমাৰ উঠি অহা প্ৰজন্মক এইটোও কৈছোঁ যে তেওঁলোক যদি কাৰোবাক ভালো পায় বা কাৰোবাৰ প্ৰেমতো পৰে, তেওঁলোকে আৰম্ভণিতেই এই সকলোবিলাক চাই ল'ব লাগে। হয়তো সৰু হৈ থাকিলে বহুত কথাই গম পোৱা নাযায়, সেই পৰিস্থিতি আমিও পাই আহিছোঁ, সেইটো বয়স আমিও পাৰ হৈ আহিছোঁ। গতিকে তেওঁলোকৰ জীৱনলৈ যদি এনেকুৱা কিবা আহে, তেতিয়া তেওঁলোকে অভিভাৱক, মাক দেউতাক বা জ্যেষ্ঠজনৰ লগত বা ঘনিষ্ঠজনৰ লগত এইবোৰ বিষয়ে আলোচনা কৰে, যাতে ভৱিষ্যতে মৃদুমিত্ৰা ডেকাৰ দৰে অনাহুত পৰিস্থিতিৰ সৃষ্টি নহয়। কাৰণ মৃদুমিত্ৰা ডেকা বহুত তেওঁ এগৰাকী বিচক্ষণ ছাত্ৰী আছিলে। তেওঁ NDA-ত ভৱিষ্যতে NDA পৰীক্ষা দি এগৰাকী NDA অফিচাৰ হোৱাৰ পৰিকল্পনা আছিল, গান নাচ আদিতো আছিল। গতিকে এনেকুৱা এটা প্ৰতিভা এনেদৰে এজন হিংসুক প্ৰেমিকৰ দাৰ ঘাপত মৰহি যোৱাৰ দৰে ঘটনা যাতে আৰু দুনাই নঘটে, তাৰ বাবে মই সকলো অসমবাসীৰ অভিভাৱকসকলৰ লগতে উঠি অহা প্ৰজন্মৰ প্ৰতিও অনুৰোধ জনালোঁ। নমস্কাৰ।